নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ উন্মেষ দ্বিতীয় ভাগ। তাৰ আমি পাঠ ৭টো আলোচনা কৰিম, সোণোৱালী অতীত। ঠিক আছে, গতিকে তোমালোকে এই পাঠটি অকণমান ভালদৰে প্ৰথম পঢ়ি ল'বা। এনেতো মানে যিকোনো কুৱেশ্যন এনচাৰবিলাক কৰিব গ'লে আমি অকণমান গল্পটো বুজি ল'ব লাগে, কি কৈছে ন, ডাইৰেক্ট এনচাৰ কৰিব যাব নালাগে। গতিকে মই তোমালোকক পঢ়ি নিদিওঁ বাৰু, ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। গতিকে মই তোমালোকৰ ডাইৰেক্ট অনুশীলনলৈ আহিছোঁ, তোমালোকে পাঠটো অকণমান পঢ়ি চাবা। ঠিক আছে, চ' ইয়াতে কৈছে যে পাঠভিত্তিক তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। চেনেহীহঁতে ৰেলগাড়ীৰে কামাখ্যা জংচনৰ পৰা তম্বৰম ষ্টেচন পাওঁতে কিমান সময় লাগিছিল? এইটো গটো বহুদ্ধতৰ 54 ঘণ্টা 35 মিনিট। হটোত কৈছে যে চিদাম্বৰম মন্দিৰৰ নটৰাজ মূৰ্তিটোত কি ধাতু অধিক পৰিমাণে মিহলি হৈ আছে? সেইটোৰ উত্তৰ হ'ব আমাৰ হ, তাম। কি হ'ব আমাৰ তাম। গটোত কৈছে, ইয়াতে কৈছে দেওবাৰে ইমান বজাত 21:30 বজাত তেওঁলোকে তম্বৰম ৰেলৱে ষ্টেচনত উপস্থিত হ'লগৈ। সেই সময়ত 12 ঘণ্টীয়া ঘড়ীত কিমান বাজিছিল? চ' শুদ্ধ উত্তৰ হ'ব আমাৰ হ, 9:30 বাজিছিল। দুইটোত কৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম কি? মই তোমালোকৰ বাবে প্ৰশ্ন উত্তৰবোৰ হেণ্ডমেড নোটছ বনাইছোঁ, গতিকে তোমালোকে ইয়াৰ পৰা লিখি ল'বা। ঠিক আছে, চ' ইয়াতে কৈছে কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম কি আছিল? হেমন্ত কুমাৰ শৰ্মা। হটোত কৈছে গম্পুৰ শব্দটোৱে কি বুজায়? হৰ উত্তৰটো হৈছে মন্দিৰৰ উচ্চ চূড়াটোৰ সৈতে থকা প্ৰৱেশদ্বাৰক গম্পুৰ বুলি কোৱা হয়। তাৰপিছত গটোত কৈছে যে ব্ৰঞ্জ কি? ব্ৰঞ্জ কেনেকৈ তৈয়াৰ কৰে? ব্ৰঞ্জ হ'ল এবিধ মিশ্ৰিত ধাতু। ইয়াক প্ৰায় 85% তাম আৰু 15% ৰং মিহলি কৰি প্ৰস্তুত কৰা হয়। তাৰপিছত ঘটোত কৈছে যে নটৰাজ মূৰ্তিটো কি প্ৰযুক্তিৰে নিৰ্মাণ কৰিছিল? নটৰাজ মূৰ্তিটো মম বিগলন পদ্ধতি নামৰ অতি প্ৰাচীন প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছিল। উঙাটোত কৈছে যে বৈজ্ঞানিকসকলে নটৰাজ মূৰ্তিটোৰ বৈশিষ্ট্য কি বুলি ঠাৱৰ কৰিছে? উত্তৰ হ'ব নটৰাজৰ মূৰ্তিটোৱে ভৰিৰ বুঢ়া আঙুলিটোৰে ভূমি স্পৰ্শ কৰি থকা কেন্দ্ৰবিন্দুটোৱে পৃথিৱীৰ চুম্বকীয় বিষুৱৰেখাৰ কেন্দ্ৰ বিন্দু বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। ঠিক আছে, তাৰপিছত প্ৰথম ছটোত কৈছে আমাক যে গাইডজনে চেনেহীহঁতক কি কি প্ৰযুক্তিৰ বিষয়ে কৈছিল? উত্তৰটো হ'ব আমাৰ গাইডজনে চেনেহীহঁতক প্ৰাচীন ভাৰতীয় মম বিগলন পদ্ধতি, ব্ৰঞ্জৰ দৰে মিশ্ৰিত ধাতু প্ৰস্তুত কৰা বিগলন প্ৰযুক্তি আৰু বিভিন্ন আকাৰৰ পৰা বিবিধ ধাতু নিষ্কাশনৰ পদ্ধতিৰ বিষয়ে কৈছিল। তাৰপিছত 3 নম্বৰটোত কৈছে যে চিদাম্বৰম মন্দিৰটোত প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ কি কি দিশ ফুটি উঠিছে তাৰ বিষয়ে এটি চমুটকা লিখা। চিদাম্বৰম বা তিল্লাই নটৰাজ মন্দিৰটো খ্ৰীষ্টীয় 10ম শতিকাত চোল বংশৰ ৰজা শ্বেতবৰ্মনে নিৰ্মাণ কৰোৱাইছিল। দ্ৰাবিড়ীয় শৈলীৰে নিৰ্মিত এই মন্দিৰটো বিজ্ঞান প্ৰযুক্তি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ সংমিশ্ৰণ, যিয়ে ভাৰতীয় জ্ঞানৰ উৎকৃষ্ট স্মাৰক হিচাপে থিয় দি আছে। মন্দিৰৰ গৰ্ভগৃহত থকা নটৰাজৰ ব্ৰঞ্জৰ মূৰ্তিটোৱে প্ৰাচীন ভাৰতীয় নিৰ্মাণ শৈলী আৰু ধাতুবিজ্ঞানৰ পৰিচয় দিয়ে। এই মূৰ্তিটো মম বিগলন লষ্ট ৱেক্স মেথড নামৰ এক অতি প্ৰাচীন প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছিল, যাৰ বিকল্প আজিও উদ্ভাৱন হোৱা নাই। লগতে মূৰ্তিটোৱে ভৰিৰ বুঢ়া আঙুলিৰে ভূমি স্পৰ্শ কৰি থকা ঠাইডোখৰক বিজ্ঞানীসকলে পৃথিৱীৰ চুম্বকীয় বিষুৱৰেখাৰ কেন্দ্ৰবিন্দু বুলি নিশ্চিত কৰিছে। এই সকলোবোৰ দিশে প্ৰাচীন ভাৰতীয় স্থাপত্যবিদ্যা, বিজ্ঞান আৰু প্ৰযুক্তিৰ
গভীৰ জ্ঞান প্ৰণালীক প্ৰতিফলিত কৰে। এইটো উত্তৰ তোমালোকে চাই চাই লিখিবা, ঠিক আছে? অকণমান দীঘল হ'ব, হ'লেও তোমালোকে লিখিব লাগিব, ঠিক আছে? সেইটোৱে। এইবাৰ আমি আহিছোঁ 4 নম্বৰলৈ। 4টোত কৈছে অভিধান চাই বাওঁফালৰ লগত সোঁফালৰ শব্দবোৰ ৰাজধানী মিলাও আহা। স্থাপত্য হ'লে কি হ'ব? গৃহ, অট্টালিকা আদি নিৰ্মাণৰ শিল্প। পুৰাতত্ত্ব হ'লে কি হ'ব? আমাৰ প্ৰাচীন ইতিহাসৰ বিজ্ঞানসন্মত অধ্যয়ন। আধ্যাত্মিকতা হ'লে হ'ব আমাৰ মন আত্মসম্বন্ধীয়। গোপুৰম হ'লে হ'ব আমাৰ মন্দিৰৰ উচ্চ প্ৰৱেশ দ্বাৰ। তিল্লাই হ'লে হ'ব আমাৰ আৰ্দ্ৰ ঠাইত গজা এবিধ গছ। নটৰাজ হ'লে নৃত্যৰত শিৱৰ মূৰ্তি। গৰ্ভগৃহ হ'লে হ'ব আমাৰ মন্দিৰৰ ভিতৰত বিগ্ৰহ ৰখা অংশ। চ' ইয়াতে কৈছে জানি থোৱা আহা মম বিগলন পদ্ধতি। এইখিনি তোমালোকক অকণমান পঢ়ি চাবা। ইয়াতে কৈছে যে শিল্পীয়ে পোনতে মূৰ্তিটো মমেৰে তৈয়াৰ কৰি লয়। তাৰ চাৰিওফালে মাটি বালিৰ অদাহ্য পদাৰ্থৰ এটা ডাঠ প্ৰলেপ জুইত পুৰি দিয়ে। ফলত ভিতৰৰ মমবোৰ গলি ওলাই যায়। এয়ে মম বিগলন। তাৰ পাছত ফোপোলা ঠাইখিনিৰ ওপৰত থকা ছিদ্ৰইদি গলা ধাতু ভৰাই খালী ঠাইখিনি পুৰ কৰি দিয়ে। শীতল হোৱাৰ পাছত বাহিৰৰ অদাহ্য আৱৰণটো গুচাই দিলে ধাতুৰ মূৰ্তিটো ওলাই পৰে। নটৰাজ মূৰ্তিটো এই পদ্ধতিৰে নিৰ্মিত। মম বিগলন পদ্ধতিৰে ধাতুৰ ভাস্কৰ্য নিৰ্মাণ কৰা নিদৰ্শন প্ৰাচীন ভাৰতৰ হিন্দু সভ্যতাতে পোৱা যায়। চ' তোমালোকে এইখিনি অকণমান চাই ল'বা, ঠিক আছে? এইবাৰ আমি আহিছোঁ ভাষা অধ্যয়ন। ভাষা অধ্যয়নত আমাক কি কৈছে? তলত দিয়া শব্দবোৰ পঢ়িব দিছে। ক, খ, গ বুলি 3টা আমাক বাকচ দিছে আৰু শব্দবোৰ আমাক কি কৰিছে? পঢ়িব দিছে। ইয়াতে আছে শব্দ, শগুণ, ষষ্ঠ, ষাঠি, সংখ্যা, সংগীত। শত দিছে আমাক দশম, দেশ, তাৰপিছত বিষয়, দেশ, অসম, মাংস। গত দিছে আমাক দৃশ্য, আশ্বাস, পুষ্ট, সষ্টম, নমস্কাৰ আৰু অপ্সৰা। চ' ইয়াতে কৈছে এইবোৰ শব্দ পঢ়োঁতে তালব্য স, মূৰ্ধন্য স, দন্ত্য সৰ উচ্চাৰণ মন কৰা। ক অংশৰ শব্দবোৰত তালব্য স, মূৰ্ধন্য স, দন্ত্য সৰ উচ্চাৰণ দন্ত্য সৰ দৰে হৈছে। খ অংশৰ শব্দবোৰত তালব্য স, মূৰ্ধন্য স, দন্ত্য সৰ উচ্চাৰণ কোমল খৰ দৰে হৈছে। গ অংশৰ শব্দবোৰত তালব্য স, মূৰ্ধন্য স, দন্ত্য সৰ উচ্চাৰণ প্ৰথম চ বা দ্বিতীয় চৰ দৰে হৈছে। চ' ভাষা অধ্যয়নবিলাক তোমালোকে অকণমান মন কৰিবা, গম পাইছানে? মানে ক'ত উচ্চাৰণবিলাক কেনেকুৱা চেঞ্জিং আহে সেই বস্তুটো বুজাইছে। চ' তোমালোকে এনেকুৱা নহয় যে অকল ইংলিছ গ্ৰামাৰে শিকিবা, অসমীয়া ব্যাকৰণবিলাকো তোমালোকে সময়ে কমপ্লিট কৰি যাব লাগিব, বুজিছা? চ' ইয়াতে কৈছে যে আমাক কি জানি থোৱা আমি তালব্য স, মূৰ্ধন্য স, দন্ত্য স, ক যথাক্ৰমে তালব্য স, মূৰ্ধন্য স আৰু দন্ত্য স বুলি মাতো। কিন্তু ইহঁতৰ উচ্চাৰণত ভিন্নতা নাই। অসমীয়াত তিনিওৰে উচ্চাৰণ দন্ত্য সৰ দৰেহে হয়। পিছে বিশেষ পৰিস্থিতিত এই উচ্চাৰণ কোমল স বা প্ৰথম চৰ দৰে হয়। এতিয়া ইয়াতে কৈছে যে তালব্য স, মূৰ্ধন্য স, দন্ত্য স যদি শব্দৰ আদিত মুক্তভাৱে থাকে বা অকল স্বৰ চিহ্নযুক্ত হৈ থাকে, তেতিয়া ইহঁতৰ উচ্চাৰণ দন্ত্য সৰ দৰে হয়। উদাহৰণ শামুক, হেঙুন, ষান্মাসিক, সৰসী, সতী, ষাঠি। শব্দৰ মাজত বা শেষত অযুক্ত, আন বৰ্ণৰ লগত যুক্ত নহয়, মুক্তভাৱে হৈ থকা তালব্য স, মূৰ্ধন্য স, দন্ত্য সৰ উচ্চাৰণ কোমল সৰ দৰে হয়। উদাহৰণ দশম, দেশ, বিশদ, আদেশ, বিষয়, দেশ। ইয়াতে কৈছে তালব্য স, মূৰ্ধন্য স, দন্ত্য স আন ব্যঞ্জনৰ লগত যুক্ত হৈ শব্দৰ আগত, মাজত বা শেষত থাকে, তেনেহ'লে সিহঁতৰ উচ্চাৰণ প্ৰথম চ বা দ্বিতীয় চৰ দৰে হয়। উদাহৰণ শ্ৰম, আশ্বাস, দৃশ্য, নিশ্বাস, ষষ্ঠ, অষ্টম। চ' তেনেকুৱা আৰু কথাবিলাক। গতিকে তোমালোকে মানে কি কৰিবা, এই যে গ্ৰামাৰবিলাক দিছে অকণমান চাই ল'বা। ইয়াতে কৈছে যে এইবিলাক মানে এইবিলাক অলপ চাই ল'বা আৰু। ইয়াতে কৈছে যে তলত দিয়া কবিতাটোৰ স্তৱক দুটা পঢ় আহা। কৈছে যে চমকা চমকে চাকৈ চকোৱা, চৰিছে চাপৰি চানি, চল চাই চিলাই চকোৱা চাওক, চপালে চটকৈ চিনি। এইটোত কৈছে লাজুকী লতাই লেটিয়া লৈছে, লেটিকুট লেখি লোন, লবৰ লালতিত লাগিছে লুচত, লাজতে লাহতি লিন। তেনেকুৱা। গতিকে কৈছে ওপৰত দিয়া কবিতাটোৰ স্তৱক কেইটাত অনুপ্ৰাস অলংকাৰ কেনেকৈ ব্যৱহাৰ কৰা হৈছে লিখা। গতিকে অলংকাৰ মানে আকৌ তোমাৰ সেই মণিমুকুতা তোমালোকে যে
চখ কৰিবৰ কাৰণে যে পিন্ধা মণিমুকুতা সেই অলংকাৰৰ কথা কোৱা নাই মানে শব্দৰ যিবিলাক শব্দৰ ব্যৱহাৰ সেইটোক ইয়াতে অলংকাৰ বুলি অনুপ্ৰাস অলংকাৰ সেই বস্তুটো বুজোৱা হৈছে গম পাইছেনে গতিকে তোমালোকে অকল মানে কিতাপৰ প্ৰশ্নোত্তৰকেইটা চালে নহ'ব যিখিনি ভাষা অধ্যয়ন থাকে আমাৰ মানে গ্ৰামাৰ বুলিয়ে ক'লোঁ ব্যাকৰণ বুলি ক'লোঁ সেইখিনি তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে গতিকে ভিডিঅ'টো আজিলৈকে ইমানখিনি আছিল আৰু আমি লগ পাম নেক্সট অধ্যায়ত নেক্সট ভিডিঅ'ৰ সৈতে আজিলৈকে আহিছোঁ ধন্যবাদ